হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? হৰিণাৰ পাছত আজি ঘপককৈ নিমখা বনাই ধনী হোৱাৰ আইডিয়াটো মনলৈ আহিল। ৰাতিপুৱা এয়া অলপ কুহুমীয়া ৰন্ধন হৈছে দিনটো আৰম্ভ। বেলি আহি মূৰৰ ওচৰ পালেহি 10টামান বজাত এয়া ৰাতিপুৱাই চাহ খাই ল'লোঁ। বন্ধৰ দিন যিহেতু অলপতো ৰাতিপুৱা ভালকৈ শুমেই ন, বাকীকেইদিনো বাৰু শুৱা নকমে কেতিয়াও। আনকি কাম কম কৰিম বুলিয়ে বিন্দাছ দিনটো কটাবলৈ কালিয়ে ধুই থ'বলগীয়া কাপোৰখিনি ধুই ল'লোঁ। আৰু এতিয়া এয়া সামৰি লৈছোঁ। বন্ধ হ'লে যে কৰিবলগীয়া কামৰ প্লেনিং ধেৰ থাকে, কিন্তু শেষত গৈ যে একোৱেই কৰা নহয়গৈ। এতিয়া আকৌ ইফাল সিফাল কৰি থাকোঁতে পঢ়াৰ কাৰণে যে সময়ে নহয়গৈ। এনেকৈ যে ইমান সোনকালে 12টা বাজেই নহয়, তাতে আজিকালি দিনটো অলপ ছুটিও হৈ আহিছে লাহে লাহে। ইংলিছ চেটাৰজিত ঘৰ যোৱাৰ নাম নললোঁ। ঘৰলৈ গ'লে মাহঁতে প্ৰায়ে কৈ থাকে, কিমাননো ঘৰলৈকে আহি থাকোঁ, অলপ পঢ়িবি বন্ধ পালে। সেয়ে অলপ সময় পঢ়াৰ টেবুলত আকাশ পাতাল ভাবি ভাবি হ'লেও বহি দিলোঁ। প্লিজ ঘৰৰ মানুহকেইটাই দেখি অলপ ভাল পাব। ঘৰৰ পৰা আঁতৰত থাকিলে আগতে ভাবিছিলোঁ বৰ ভাল লাগে, নিজৰ মতে থাকিব পাৰি, যিকোনো কাম নিজৰ মতে কৰিব পাৰি, মন গ'লে ফুৰিবলৈ যাব পাৰি। কিন্তু নিজে যেতিয়া পালোঁ তাৰ সম্পূৰ্ণ বিপৰীতচোন। এতিয়া ঘৰ মোৱা পক্ষীৰ দৰে মনটো কেৱল ঘৰলৈয়ে উৰি থাকে। মায়ে মুখৰ আগত দিয়া ভাত সাজলৈ মনত পৰে। ঘৰখনৰ সমান, মা দেউতাৰ সমান কমফৰ্ট জ'ন আৰু কি হ'ব পাৰে। এতিয়া যে সময়বোৰ নিজৰ বাবে বৰ কঠোৰ। বাৰু দিয়ক, সৰু সুৰা কামকেইটা কৰি গা পা ধুই এয়া আজৰি হ'লোঁ। এতিয়া এয়া ধূপডাল জ্বলাই লৈ ভগৱানৰ ওচৰত মূৰ ল'লোঁ। এতিয়াতো ভাদ মাহ সোমালেই, এতিয়া আৰু চাৰিওফালে নাম কীৰ্তনৰ ধ্বনি, কিমান যে ভাল লাগে সঁচাকৈ। কথাতে কয় নহয়, য'ত বিশ্বাস আছে তাতেই ভগৱান আছে। তোৰ সময়খিনি যে বহুতেই পাৰ হৈ গ'ল, এতিয়া পেটটোৰ কথা চিন্তা কৰি লওঁ। মাজে মাজে মিউজিক থেৰাপি লৈ লৈ এয়া ৰেডি হৈ গ'ল মোৰ দুপৰীয়াৰ ভাতৰ থালি। স্পেচিয়েল বুলিনো কি ক'ম, পেটটো ভৰি থাকিলেই হ'ল আৰু। চানডে বুলি আউটিং চাউটিং কিবা নায়েই যেতিয়া, ভাত খাই অলপ জিৰাই মেলি পচিটো এটাকে লিখোঁ বুলি ল'লোঁ। সময় এয়া আবেলিয়েই হ'লহি। লাহে লাহেচোন এই উঠটোত ফুৰিব যোৱা, কিবা কৰা কিনা, এই চখবোৰ হেৰাই গৈছে। এয়াই কিজানি মেচিয়ৰিটি নেকি। আবেলি এনেদৰেই আৰু চটফটা খাই খাই আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।